গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চল আৰু হাছিলা বিলৰ পাছত এবাৰ দহিকটা যি সংৰক্ষিত বনাঞ্চল আছে তাত 1134 বিঘা ভূমিত উচ্ছেদ অভিযান চলিব যুদ্ধকালীন তৎপৰতা চলি আছে কাইলৈ পুৱাৰ পৰা সেই অঞ্চলসমূহত উচ্ছেদ অভিযান চলিব অভিযোগ উত্থাপন হৈছে ৰাইজৰ এটা তথ্য আছে যে এই দহিকটা সংৰক্ষিত বনাঞ্চলৰ 1134 বিঘা মাটি একাংশ অবৈধ বেদখলকাৰীয়ে দখল কৰি থৈছে বিগত 20-25 বছৰৰ পৰা সেই অঞ্চলসমূহত এঘৰ দুঘৰকৈ কিছুমান মিয়ালোক আহি সেই অঞ্চলসমূহ দখল কৰিছে আৰু তেওঁলোকক তাৰ পৰা উচ্ছেদ কৰা হ'ব ইতিমধ্যে গোৱালপাৰা বন বিভাগৰ ফালৰ পৰা তেওঁলোকলৈ জাননী প্ৰেৰণ কৰা হৈছিল একাংশই নিজৰ ঘৰবাৰী এৰি ইতিমধ্যে আঁতৰি গৈছে যেটো আগতে আমি উৰিয়াম ঘাটৰ ক্ষেত্ৰত দেখিলো ৰাজ্যৰ বিভিন্ন প্ৰান্তত যেতিয়া উচ্ছেদ অভিযান চলিল আগতেকৈ জাননী প্ৰেৰণ কৰা হ'ল তেওঁলোক তাৰ পৰা কিন্তু আগতে আঁতৰি গৈছে কিছু সংখ্যক আৰু কিছু সংখ্যক নাচুৰ বান্দা তেওঁলোক যাব নিবিচাৰে তেওঁলোক কোনো পৰ্যায়ে সেই মাটি এৰি যাব নিবিচাৰে কিন্তু ইয়াৰ আগৰ 3-4টাকৈ উচ্ছেদ অভিযানৰ সময়ত গোৱালপাৰাত যি ধৰণৰ উত্তপ্ত পৰিস্থিতি সৃষ্টি হ'ল পাইকান সংৰক্ষিত বনাঞ্চলত আক্ৰমণ কৰিছিল একাংশ উচ্ছেদিতই আৰু পৰিস্থিতি উত্তপ্ত হৈছিল তাৰ পাছত হাছিলা বিলতো আমি দেখিছিলো একাংশৰ ৰুদ্ৰমূৰ্তি কিন্তু এইবাৰ যদি তেনেকুৱা পৰিস্থিতিৰ সৃষ্টি নহয় কাৰণ কাইলৈৰ পৰা চলিব উচ্ছেদ অভিযান দৃশ্যাংশ আহিছে হাজাৰ হাজাৰ কমাণ্ডো বাহিনী মুতায়ন কৰি দিয়া হৈছে এইদৰে আজিৰে প্ৰায় তাত অসম আৰক্ষীৰ কমাণ্ডৰ জোৱানসকলে মুতায়নত আছে সেই অঞ্চলসমূহ তেওঁলোক ঘূৰি ফুৰিছে তাত তেওঁলোকে টহল দি আছে কোনোবা যদি দুষ্ট চক্ৰ তালৈ যায় যি ধৰণে আগতে আমি দেখিছিলো গোৱালপাৰা পাইকান সংৰক্ষিত বনাঞ্চলত তৃতীয় পক্ষৰ উচ্চতনিত একাংশ আমচু নেতাৰ উচ্চতনিত বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন হৈছিল তেওঁলোকে গৈ এই গাঁওসমূহত প্ৰৱেশ কৰি একাংশ অবৈধ বেদখলকাৰীক উচ্চতাই দিছিল এতিয়াও একাংশ অবৈধ বেদখলকাৰী তাত আছে মই দৃশ্যাংশ আপোনালোকক দেখুৱাইছো এইসকল হৈছে আৰক্ষী বাহিনীৰ লোক আৰু লগতে এইবোৰ হৈছে কিছুমান তাত বেদখলকাৰী তেওঁলোকৰ মাটি কালে উচ্ছেদ কৰা হ'ব প্ৰায় 600ৰো অধিক পৰিয়াল তাত আছে তেওঁলোকক কিন্তু হকিয়াই দিয়া হৈছে আজিও সময় আছে নহলে কাইলৈৰ পৰা তাত বুলডোজাৰ চলিব আৰু ঘৰসমূহ এফালৰ পৰা ভাঙি পেলোৱা হ'ব ইতিমধ্যে 20% মানুহে তাৰ পৰা ঘৰবাৰী এৰি গুচি গৈছে আৰু অভিযোগ উত্থাপন হৈছে যিসকল স্থানীয় লোক আছে কাষৰ যিসকল লোক আছে যিবোৰ মিয়াদি পটাত আছে যিবোৰ নিজৰ মাটিত আছে পটাত আছে এইবোৰ হৈছে বনাঞ্চলৰ মাটি দহিকটা সংৰক্ষিত বনাঞ্চলত কেনেকৈ বেদখল হ'ল যদি আপুনি কবলৈ যাও তেন্তে 20-25 বছৰৰ পৰা এঘৰ দুঘৰকৈ মানুহ আহি এই সংৰক্ষিত বনাঞ্চলৰ মাটি দখল কৰিছিল আৰু দখল মানে 1134 বিঘা মাটি যেটো সৰকাৰি যেটো সমীক্ষা আছে সমীক্ষাত স্পষ্ট হৈছে 1134 বিঘা মাটি তেওঁলোকে দখল কৰি ৰাখিছিল আৰু ইতিমধ্যে কাইলৈ পৰখিলে 9 আৰু 10 নৱেম্বৰত দহিকটা সংৰক্ষিত বনাঞ্চলৰ মাটিবোৰ উচ্ছেদ কৰা হ'ব আৰু ইতিমধ্যে তাত এই ধৰণে একাংশ আৰক্ষী কমাণ্ডো বাহিনী মুতায়ন কৰি দিয়া হৈছে যাতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি নহয় তৃতীয় পক্ষৰ লোক আহি যাতে তাত কোনো কাৰণত মিটিং পাতিব নোৱাৰে কাৰণ ইয়াৰ আগতে জুন মাহত গোৱালপাৰা জিলা প্ৰশাসনে জিলাখনৰ হাছিলা বিলত প্ৰায় 1500 বিঘা ভূমি উচ্ছেদ অভিযান চলাইছিল আৰু তাত কেতবোৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু লগতে তেনেকুৱা যাতে পৰিস্থিতিৰ সৃষ্টি নহয় কাৰণ হাছিলা বিলত 687টা পৰিয়ালে অবৈধভাৱে বসতি কৰি আছিল আৰু এই সকল লোক বহু লোক এতিয়াও আছে আৰু তেওঁলোকক আগতেকৈ জাননী প্ৰেৰণ কৰা হৈছে হাছিলা বিল আৰু পাইকান সংৰক্ষিত বনাঞ্চলৰ যাতে পৰিস্থিতিৰ সৃষ্টি নহয় পাইকান সংৰক্ষিত বনাঞ্চলটো 1038 বিঘা ভূমি বেদখল মুক্ত কৰা হৈছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছত তাত চলোৱা হৈছিল আৰু এতিয়া এই যেটো অঞ্চল আছে দহিকটা সংৰক্ষিত বনাঞ্চলৰ যেটো অঞ্চল আছে তাত বহু মানে যিসকল উচ্চৰিত বহি আছে যে পৰিয়াল আছে তেওঁলোকে অভিযোগ উত্থাপন কৰিছে যে 17 বছৰ পূৰ্বে তেওঁলোক তালৈ আহিছিল এতিয়া হঠাৎ বনবাগে তেওঁলোকক যাবলৈ দিছে তেওঁলোক কলৈ যাব তেওঁলোকে সৰকাৰি সুবিধাও লাভ কৰি আছে বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছে কোনখন সৰকাৰ দিনত তেওঁলোকক সৰকাৰি সুবিধা দিয়া হ'ল আৰু সেইবোৰ তথ্য ইতিমধ্যে তদন্ত হ'ব কাৰণ মুখ্যমন্ত্ৰী ইতিমধ্যে কৈছিল একাংশ দুৰ্নীতিগ্ৰস্ত বন বিষয়ে কিছুমান টকাৰ লোভত এনেকুৱা লোক কিছুমানক মাটিবোৰ দিছিল বহিবলৈ দিছিল আৰু তাৰ পাছৰ পৰ্যায়ত গৈ পেলাই এনে পৰিস্থিতি উদ্ভৱ হৈছে মন্তব্য আহিছে এজন স্থানীয় ব্যক্তিৰ মন্তব্য আছে শুনা বিচাৰিছো ইয়াতে মানে বলে যে ৰাক্ষসনীৰ পিছত এইবাৰ লিষ্টত আহিল দহিকটা মানে বনাঞ্চল আসলতে আমাৰ ইয়াতে আমি জনা হিচাপে দহিকটা নহয় এইটো আসলতে হল দশভূজা আমার এইফালে এলপি স্কুল আছে গারোপাড়া আমার এইফালে এলপি স্কুল আছে সোনাপুর আৰু এইফালে স্কুল এলপি স্কুল আছে বাটিপাড়া এফালে আমার ল'ৰা ছোৱালী আছে
কাগজ পাতি আছে আমাৰ ল'ৰা ছোৱালী বিলাকৰ ক'ৰ পৰা আহিছিলে খুৰা আমি আহিছো চৰৰ পৰা কিমান বছৰ হ'ল উজুৰি চৰ ইয়াতে কিমান বছৰ হ'ল ইয়াতে ঘৰ বানা ঘৰ বানা 16 বছৰ মান হ'ল আগতে গম পোৱা নাছিল এইটো আগতে গম পোৱা নাছিলো আমি আচ্ছা ইয়াতে আৰু কোনোৱে কোৱাও নাই ইয়াতে চৰকাৰী সা সুবিধা দিছে সা সুবিধা দিছে কি কি ইয়াতে সুবিধা পাইছে চৰকাৰী সুবিধা চৰকাৰী সুবিধা ইয়াতে আছে ইলেক্ট্ৰিচিটি আছে লাইন আছে চৰকাৰী ঘৰ দিছে চৰকাৰী ঘৰ আছে লেট্ৰিন বাথৰুম পাইছে লেট্ৰিন বাথৰুম আছে তাৰপিছত পানীৰ যিটো সুবিধা পানী দিছে পানী দিছে অংগনবাদীও আছে অংগনবাদী আছে চৰকাৰী সুবিধা গোটেইখিনি আছে সুবিধা গোটেইখিনি আছে খালি এটাই মানে কি আগতে আমি গম পোৱা নাছিলো যে ইয়াতে আমি থাকিব পাৰিম না নোৱাৰিম এই নোটিস দিছে আপোনালোক নোটিস জাননী দিছে নোটিস দিছে যোৱা 7 তাৰিখত দিছে যোৱা 7 তাৰিখত নোটিস দিছে আৰু আজি 7 তাৰিখ এক মাহৰ সময়সীমা দিছিল সময়সীমা দিছিল এতিয়া কেতিয়া ভাঙিব বুলি কৈছে আপোনালোক যাব দিছে ভাঙি বুলি কৈছিল মানে কি নোটিছত এনেকুৱা আছে যে 15 দিনৰ মাজত ইয়াৰ পৰা যাব দিছে আৰু যদি না যায় 15 দিন পিছত আহি আমি সরকারিভাবে ইয়াতে উচ্ছেদ করে দিম শুনিলে গোৱালপাৰাত এতিয়া জিলা প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হৈছে কাইলৈ ৰাতিপুৱাৰ লগে লগে সেই অঞ্চলসমূহত উচ্ছেদ অভিযান চলিব আৰু এবাৰ CRPFৰ আগতে অসম আৰক্ষীৰ কমাণ্ডো বাহিনী তাত মুতায়ন কৰা হৈছে কাৰণ যথেষ্ট ডাঙৰ এটা অঞ্চল 1134 বিঘা মাটিৰ এটা বৃহৎ পৰিসৰৰ এটা অঞ্চল আছে তাত CRPF বাহিনী মুতায়ন কৰা হ'ব আৰু লগতে কাষৰীয়া জিলাসমূহৰ পৰা বহু আৰক্ষী বাহিনী তালৈ অনা হৈছে সেই অঞ্চলত অস্থায়ী কেম্পৰ ব্যৱস্থা কৰা হৈছে আৰু তাত প্ৰায় 100খনৰ অধিক এক্সকেভেটৰ কাইলৈ অনা হ'ব আৰু সকলো ইতিমধ্যে তেওঁলোকে প্ৰস্তুতি সম্পন্ন কৰিছে এতিয়াও কিছু সংখ্যক লোক কিন্তু তাত আছে আৰু কিছু সংখ্যক লোক স্বতঃস্ফূৰ্তভাৱে তাৰ পৰা আঁতৰি গৈছে নিজে নিজে ঘৰ দুৱাৰ ভাঙি আঁতৰি গৈছে অন্য স্থানলৈ গুচি গৈছে সৰকাৰে এটা কথা স্পষ্ট কৰি দিছিল মুখ্যমন্ত্ৰীয়ে কিছুদিন পূৰ্বে এটা কথা কৈছিল জুনে যি নকক বিৰোধীয়ে যিমানেই ৰাজনীতি নকৰক কিয় সৰকাৰে উচ্ছেদ অভিযান চলাবই আৰু তেওঁ থকালৈকে মুখ্যমন্ত্ৰীৰ আসনত বহি থকালৈকে অবৈধ যিসকল বাংলাদেশী মিয়া লোক আছে তেওঁলোক শান্তিত থাকিব নোৱাৰে তেওঁলোকক উচ্ছেদ কৰা হ'ব ৰাজহুৱা ভূমি দখল কৰি থকা গ্ৰেজিং মাটি যিসকলে দখল কৰি ৰাখিছে বনাঞ্চলৰ মাটি যিসকলে দখল কৰি ৰাখিছে এইটো এটা ডাঙৰ সমস্যা বুলি মুখ্যমন্ত্ৰীয়ে উপস্থাপন কৰিছিল তেওঁ এইটো কথা সংবাদ মাধ্যমৰ আগতো কৈছিল যে একাংশই এইটো ফিনিশ আসাম জেহাদ চলাই আছে এইটো এটা একাংশ মিয়া লোকে এইটো এটা অভিযান চলাই আছে তেওঁলোকে প্ৰত্যেকখন জিলাই জিলাই সংৰক্ষিত বনাঞ্চলসমূহত তেওঁলোকৰ দখল আছে কিছুমান যি বিল আছে বিলসমূহত তেওঁলোকে দখল কৰি ৰাখিছে যিদৰে হাছিলা বিল আছিল বা অন্য বিলসমূহ আছিল সেই বিলসমূহত তেওঁলোকে মাটি দখল কৰি জুনে যেনেকৈ পাৰে তেওঁলোকে মাটি দখল কৰাত নামি গৈছিল আমি উৰিয়াম ঘাটৰ পৰিস্থিতি শেহতীয়াকৈ দেখিলোঁ উৰিয়াম ঘাটৰ পৰিস্থিতিৰ পিছত সকলোৱে চকু খোল খালে যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আছে লখিমপুৰত আছে কাৰণ দক্ষিণ শালমৰাৰ পৰা গৈ একাংশ মিয়া লোকে লখিমপুৰত তেওঁলোকে মাটি দখল কৰিছিল ঠিক একেদৰে ঢিং লাহৰিঘাট এই অঞ্চলসমূহৰ পৰা একাংশ লোক গৈ উৰিয়াম ঘাটত তেওঁলোকে মাটি দখল কৰিছিল লাহে লাহে এই মিয়া লোকসকল উজনি অসমৰ ফাললৈ শিপাই গৈছিল এইটো অভিযোগ মুখ্যমন্ত্ৰী কৈছে এইটো ফিনিশ আসাম জেহাদ চলি আছে আৰু তেওঁ স্পষ্ট কৰি দিলে যে ৰাজ্যত কোনো কাৰণত উচ্ছেদ অভিযান বন্ধ নহয় শেহতীয়াকৈ জুবিন গাৰ্গৰ মৃত্যুৰ পাছত ৰাজ্যত কিছু উচ্ছেদ অভিযান স্থবিৰ হৈ পৰিছিল তাৰ মাজতেই মুখ্যমন্ত্ৰীয়ে পুনৰ ঘোষণা কৰিছে যে নহয় আকৌ আৰম্ভ হ'ব কিছু সময় ৰখিব লগা হৈছিল কিন্তু তাৰ পাছত এতিয়া চৰকাৰে যিবোৰ ৰাজহুৱা মাটিত তেওঁলোকে সমীক্ষা কৰিছে য'ত য'ত অবৈধ এনেকুৱা বেদখল দেখা পোৱা গৈছে সকলো মাটি উচ্ছেদ কৰা হ'ব আৰু এই যি অঞ্চল মই আপোনালোকক দেখুৱাই আছো গোৱালপাৰাৰ দহিকটা সংৰক্ষিত বনাঞ্চল এইটো এটা বৃহৎ উচ্ছেদ অভিযানৰ ভিতৰত এটা অন্যতম হ'ব সেইকাৰণে দুটা দিন লোৱা হৈছে হয়তো তিনিটা দিন লাগিব পাৰে কিন্তু আগতীয়াকৈ বহু লোকক তাৰ পৰা উলিয়াই দিয়া হৈছে বহু লোক স্বতঃস্ফূৰ্তভাৱে গুচি গৈছে কিন্তু কিছুমান একাংশ আছে সেইকাৰণে নিৰাপত্তাৰ দিশটো চালি জাৰি চোৱা হৈছে কাৰণ ইয়াৰ আগতে গোৱালপাৰা জিলাখনত হাছিলা বিলত আৰু পাইকান সংৰক্ষিত বনাঞ্চলত যেতিয়া উচ্ছেদ অভিযান চলিছিল উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল মুখ্যমন্ত্ৰীয়ে কৈছিল একাংশ ৰাজনৈতিক দল সংগঠন বা একাংশ ছাত্ৰ সংগঠন একাংশ সংখ্যালঘু সংগঠনৰ উচতনিত এনেকুৱা লোকসকলক উচতাই দিয়া হৈছিল আৰু তেওঁলোকে আক্ৰমণ কৰিবলৈ উদ্যত হৈছিল কিন্তু এবাৰ তেনে ধৰণৰ সুৰুঙা দিয়া নহব আগতীয়াকৈ তাত এই ধৰণৰ পানী নখৰকাৰ নিৰাপত্তা আছে CRPF বাহিনী আহিবলৈ আছে তাৰ আগতে এয়া দেখুৱাই দিছো যে অসম আৰক্ষীৰ যি বেটেলিয়ন আছে কমাণ্ডো বেটেলিয়নসকল তেওঁলোকে তাত টহল দি আছে কোনোবাই যদি তাত উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰিবলৈ যায় তেন্তে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব কাইলৈ ৰাতিপুৱাৰ লগে লগে
গোৱালপাৰাৰ দহিকটা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান চলোৱা হ'ব প্ৰশাসনৰ টাৰ্গেট 1134 বিঘা ভূমি বেদখলমুক্ত কৰা হ'ব ধন্যবাদ